অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। মই সন্মানীয় সভাপতি জয়ন্ত খান ডাঙৰীয়াক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। জুবিনৰ প্ৰগ্ৰেম চাবলৈ আহিছোঁ। সন্মানীয় সভাপতি জয়ন্ত খান ডাঙৰীয়াক মই শ্ৰদ্ধাৰে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। হেল্ল' গাইজ, আমি এই ৰাতিখন আহি আছোঁ ক'ত জানেনে? আমি আহিছোঁ এতিয়া জুবিনৰ প্ৰগ্ৰেম চাবলৈ এই ৰাতিখন। তাৰপিছত সেই আমাৰ আগে আগে জুবিনৰ প্ৰগ্ৰেম চাবলৈ যোৱা পুৰা মানুহবিলাক। কিন্তু আমাৰ লখিমপুৰত কি হয়, আচলতে জুবিনৰ যেতিয়াই প্ৰগ্ৰেম নহওক কিয় বৰষুণ যাক আহিবই আৰু। আজি এতিয়ালৈকে অলপ আগতে আকাশত তৰা ওলাই আছিলে, কিন্তু এতিয়া ক্লাছত টোপাল টোপাল পানী দেখিছেনে? সেয়া মানে বৰষুণ আহিলেই এটুপ টুপকৈ। বৰষুণ আহে মানে আমাৰ লখিমপুৰত। হ'লেও আহিছোঁ আৰু। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। মই সন্মানীয় সভাপতি জয়ন্ত খান ডাঙৰীয়াক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। জুবিনৰ প্ৰগ্ৰেম চাবলৈ আহিছোঁ। সন্মানীয় সভাপতি জয়ন্ত খান ডাঙৰীয়াক মই শ্ৰদ্ধাৰে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ স্মৃতি গ্ৰন্থ গহনা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে এটি নামৰ পুলি প্ৰদান কৰিব লক্ষ্যজিত। আমাৰ মাজত উপস্থিত আছে আমাৰ অতিকৈ মৰমৰ, অতিকৈ শ্ৰদ্ধাৰ সন্মানীয়